আজি কেবিনেটে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই আপোনালোকৰ আগত ক'ব খুজিছো। আপোনালোকে জানে যে কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন যিটো 6A বুলি নাগৰিকত্ব আইনৰ যিটো ক্লজ ইনক্লুড কৰা হৈছিল সেই ক্লজটোৰ বৈধতা প্ৰদান কৰি সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে এটা ৰায়দান কৰিছিল। এই ৰায়দানটোৰ উদ্দেশ্য আছিল যে ভাৰতৰ আন ৰাজ্যত বিদেশী নাগৰিকৰ সময়সীমা 1951 কিন্তু অসম চুক্তিয়ে ইয়াক 1971 কৰে। অসমৰ কিছু মানুহে ইয়াত আপত্তি কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলে আৰু উচ্চতম ন্যায়ালয়ে অসমৰ বিশেষ পৰিস্থিতিত 1971 সময়সীমাটো বৈধ বুলি ঘোষণা কৰিছিল। আৰু আপোনালোকে জানে যে বিষয়টোত যেহেতু অসম চুক্তিয়ে 1971 বুলি কৈছিল, উচ্চতম ন্যায়ালয়ে ইয়াক 71 বুলি ক'লে, গতিকে সাধাৰণত অসমত ইয়াৰ বিশেষ প্ৰতিক্ৰিয়া নাছিলে। কিন্তু সেই ৰায়দানটোতে এটা বিশেষ উল্লেখনীয় সুপ্ৰিম কোৰ্টে মন্তব্য কৰিছিল যে নাগৰিকত্ব আইনৰ 6A তাৰমানে 1971 আৰু ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্ট 1950 both will go hand in hand। তাৰমানে এফালে 71 চনৰ আগতে অহা বিদেশীসকল ভাৰতীয় নাগৰিক হ'ব, ডিম ইণ্ডিয়ান চিটিজেন হ'ব, কিন্তু 71ৰ পিছত অহা বিদেশীসকলক আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰিম। এইটো সাংবিধানিক আদালতৰ ন্যায় আছিল। ইয়াৰ যিটো মিনিং বা আইনগত যিটো মিনিং আছিলে তাৰ মূল মিনিং এইটোৱে যে বিদেশী ন্যায়াধিকৰণৰ এতিয়া কোনো আৰু প্ৰয়োজন নাই। ট্ৰিব্যুনেলৰ যিটো ৰোল আছিলে সেই ট্ৰিব্যুনেলৰ ৰোলটো সুপ্ৰিম কোৰ্টে নালিফাই কৰি দিছিলে যে 1971ৰ আগত অহা মানুহখিনিক আমি বৈধতা প্ৰদান কৰিলো, কিন্তু 1971ৰ পিছৰ অহা মানুহখিনি আপোনালোকে গভৰ্ণমেণ্টে ইলিগেল ইমিগ্ৰেণ্ট এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 তাত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া যদি আপোনালোকে এটা চাব যায়, আমাৰ অসমত বৰ্তমানৰ দিনতো ফৰেনাৰ্ছ ট্ৰিব্যুনেলসমূহত 82,000 কেছ পেণ্ডিং হৈ আছে আৰু ট্ৰিব্যুনেলৰ প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল প্ৰক্ৰিয়া। ট্ৰিব্যুনেলৰ পিছত হাইকোৰ্ট যাব, সুপ্ৰিম কোৰ্ট যাব, এটা দীঘলীয়া প্ৰক্ৰিয়া। কিন্তু 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিলে আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয়, তাৰমানে পুছবেক অৰ্ডাৰ দিব পাৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে বাই নটিফিকেশ্যন ডেপুটি কমিশ্যনাৰসকলক ডেজিগনেটেড অফিচাৰ বুলি ঘোষণা কৰিছিল। কিন্তু যিহেতু IMDT আহিলে, কংগ্ৰেছ চৰকাৰ দিনত সোণোৱাল জাজমেণ্টত IMDT বাতিল হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে ট্ৰিব্যুনেল লৈ আহিলে। এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গ'ল, যিখন অসমৰ কাৰণে এখন বিশেষ আইন আছিলে, কিন্তু এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গ'ল। সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে। আজি আমাৰ কেবিনেটে এই আইনখন কেনেকে প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে তাক আজি কেবিনেটে ইয়াক
এটা প্ৰস্তুত কৰে আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই এসওপিখন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰে সিদ্ধান্ত লব and decision will be taken within 10 days যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা তেতিয়া হলে চকজু কৰিব নালাগে তেওঁ ডাইৰেক্টলি পুছবেক অৰ্ডাৰ দিব পাৰিব ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছো তেতিয়ালে 10 দিনৰ নোটিছখনো দিব নালাগে তেওঁক লগে লগে আমি পুছবেক কৰিব পাৰিম আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব